নমস্কাৰ জনালোঁ সকলোকে। এয়া কালি হৈ যোৱা সত্যনাৰায়ণ পূজাৰ অকণমান ভিডিঅ' ক্লিপ এড কৰি দিলোঁ। পূজা শেষ হোৱাৰ পিছত এয়া মা পাপাই প্ৰসাদৰ যোগাৰ কৰি আছে। তাৰপিছত এয়া আলহীয়ে চাহ খাই আছে। তাৰপিছতে ডাঙৰ দেহাৰ এয়া কেক কাটিব লৈছে আৰু কেক কটাৰ সময়ত তাৰ একদম মনটো বেয়াও লাগিছিলে। প্ৰথমতে লগৰ ফ্ৰেণ্ড এটাৰ কাৰণে ৱেইট কৰি আছিলে, আহিব নোৱাৰিলে। তাৰপিছত এয়া দেখিছে লগৰ বাকী ফ্ৰেণ্ডখিনি আহিলেও তাৰ ভাল লাগিছে আৰু মুখে চুখে কোনোবাই সানি দিলে। ইয়াত দেখিছে সৰু দেহাই একেবাৰে নিজেই লৈ খাই আছে আৰু তাৰোপৰি এতিয়া ককায়েকে ফ্ৰেণ্ডক খুৱাব নিয়া দেখি সিও একদম চুৰি লৈ খুৱাব গৈছে। ইয়াৰ ওচৰৰে খুৰীবৰ মাহঁত প্ৰসাদ আৰু ঘোল খাইছে। তাৰপিছত আমি শেষত বৰ্তাক সেৱা কৰিলোঁ। বৰ্তাই ধুনীয়াকৈ আশীৰ্বাদ দি পূজা ভাগ সুকলমে হৈ গ'ল। আৰু কালি হৈ যোৱা পূজাৰ যিখিনি বস্তু এনেকৈ ধৰি লওক ফুল বেলপাত এইবিলাক আছিলে, ওচৰতে থকা আমি নদীত দি আহিলোঁগৈ। তাৰপিছত ডাঙৰ দেহাই স্কুলৰ পৰা পালেহি ৰাতিপুৱা সোনকালে, আজি ছেটাৰডে সোনকালে ছুটি দিছে, আহিয়ে খেলিছেহি। তাৰপিছত আমি কমলা খালোঁ আৰু কাইলৈ ককা এটা শ্ৰাদ্ধৰ কাৰণে আজি আমি বৰতীয়া ভাতে খালোঁ। তাৰপিছত দোকান আহি পালোঁ, দোকানত এয়া কুঁহিয়াৰ ট্ৰেডিং কৰি আছে। তাৰপিছত মই ফেচিয়েল এটা কৰি দিলোঁ। তাৰপিছত আমি চাহ খালোঁ। চাহ খোৱাৰ পিছত